2022 চনত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ চলাইছিল। ইউক্ৰেইন বিধ্বস্ত হৈ পৰিছিল আৰু তাৰ পিছতো ইউক্ৰেইনে হাৰ মনা নাছিলে। তাৰেই পটভূমিত এটি কবিতা, স্বৰচিত কবিতা, মই ইউক্ৰেইন। জ্বলাও বুলি জ্বলাই দিলা মোক, কাঢ়ো বুলি কাঢ়ি নিলা মোৰ সপোন। ধ্বংসস্তূপত মোৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, বিধ্বস্ত স্বপ্নত জিকাৰ খাই উঠিছে মোৰ কংকাল। থিয় দঙা দিবলৈ যাৰ অপ্ৰাণ প্ৰয়াস, সৰ্বস্ব হেৰুৱায়ো অস্তিত্বৰ বাবে আকাশমুখী মোৰ কংকাল। ধ্বংসস্তূপত লুকাই ৰাখিছো মোৰ সত্তা, ধ্বংসস্তূপৰ নিৰ্বাপিত ধোঁৱাৰ সতে উৰুৱাই দিব খুজিছো মোৰ যন্ত্ৰণাদগ্ধ হুমুনিয়া। সমগ্ৰ বিশ্বই যেন নিমিষ নগ্নকৈ চাই আছে নিৰ্বাক চলচ্চিত্ৰ। যদি নায়ক ইউক্ৰেইন, খলনায়ক ভ্লাদিমিৰ পুটিন। যদি নায়ক পুটিন, খলনায়ক মই ইউক্ৰেইন। ধ্বংসযজ্ঞত থিয় দঙা দিয়াৰ নিৰন্তৰ প্ৰয়াস, সীমাহীন নৃশংসতাৰে ইতিহাসৰ পাতত খোদিত হৈ ৰ'ল এক কলংকিত অধ্যায়। স্মৃতিৰ গুহাত উচুপি উচুপি লুটিয়াই থাকিম ধূসৰিত পৃষ্ঠা। স্বপ্নৰ সমাধিত কৰিম বিশ্বজনীন এক নতুন স্বপ্নৰ আখৰা। ধন্যবাদ। এটি সুযোগ প্ৰদান কৰিছে মোৰ ছাত্ৰ চন্দন ৰামচিয়াৰী আৰু ভাতৃসম বসন্তক মই ধন্যবাদ জনাইছোঁ।